আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ নৱবৰ্ষ তথা আগতীয়াকৈ ৰঙালী বিহুৰ ওলগ দিছিলোঁ। আচলতে প্ৰশিক্ষক শব্দটো ক'বলৈ গ'লে বহুত ওপৰত গুচি যায়, সিমানখিনিৰ যোগ্য চাগে নহয়। তথাপিতো যিখিনি পাৰোঁ সেইখিনি তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাত বহুতখিনি চাগে আমাৰো ভুল ভ্ৰান্তি হৈছে। আশা কৰোঁ তেওঁলোকে সেই ভুল ভ্ৰান্তিখিনি ধৰি নাৰাখি আমি যিখিনি শিকাই গৈছোঁ সেইখিনি আগবাঢ়ি যায় সেইখিনি লৈ, আৰু আশা কৰোঁ ইয়াৰ প্ৰশিক্ষণ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰে পৰা এজন ভাল বিহুৱা বিহুৱতী হৈ আগন্তুক দিনলৈ আমি যাতে তেওঁলোকক দেখা পাওঁ। তেওঁলোকে কেনেকুৱা ধৰণৰ আজি তেওঁলোকে নিজৰ হয়, আমি তেওঁলোকক যেনেকৈ প্ৰথম দিনাৰ পৰা শিকাই আহিছিলোঁ আচলতে বহুত আগ্ৰহী ছাত্ৰ ছাত্ৰীখিনি। ক'বলৈ গ'লে মানে নিজকে সুখী অনুভৱ হৈছোঁ যে এনেকুৱা এইখিনি ছাত্ৰ ছাত্ৰীৰ মাজত আজি নিজৰ যিখিনি জানো সেইখিনি শিকাব পাৰিছোঁ। যেনেকৈ শিকাইছোঁ তেওঁলোকে তেনেকৈয়ে শিকিছে, আৰু এতিয়া আপোনালোকৰ নিউজ চেনেলত চাগে দেখিবই অলপ পিছতে সিহঁতৰ নৃত্য প্ৰদৰ্শন হ'ব, আৰু যেনেকৈ শিকাইছোঁ তেনেকৈয়ে শিকিছে সিহঁতে। চেনেলৰ যোগেদি আমাৰ সদৌ বিতৰণী ৰঙালী বিহু 92 সংখ্যক সমিতিৰ পৰা আমি সমূহ অসমবাসীলৈ সমাগত ৰঙালীৰ ওলগ জনাইছোঁ, আৰু আমি দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ বিহুভাগ আয়োজন কৰিছোঁ। আৰু এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী অন্তৰ্গত কৰিছোঁ। আমাৰ বিহুৱতী প্ৰতিযোগিতা আছে, আৰু তাৰ লগে লগে আমাৰ জেং বিহু প্ৰতিযোগিতা আছে, আমাৰ শোভাযাত্ৰা আছে, শোভাযাত্ৰাও আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। তাৰ লগতে আমাৰ পৰম্পৰাগতভাৱে কণী যুঁজ আৰু ৰছী টনা খেল, এনেধৰণৰ পৰম্পৰাগত আমাৰ কিছুমান খেল আছে, এইবিলাক অনুষ্ঠিত হয়। আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিব পৰাকৈ আমাৰ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰতো বিভিন্ন সাহিত্য প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। গতিকে এই সমূহ কাৰ্যসূচীত আমাৰ সমগ্ৰ অঞ্চলবাসী ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এই নিয়মসমূহৰ লগত সংগত ৰাখি আমি 10 দিনীয়া প্ৰশিক্ষণ কৰ্মশালা আমি অনুষ্ঠিত কৰিছিলোঁ। আমি কৰ্মশালা বুলিয়ে কৈছোঁ, যিহেতু আচলতে এই আজিৰ দিনত আচলতে বিহু এইটো আমাৰ যিবিলাক প্ৰকৃতিৰ আছিলে, প্ৰকৃতিৰ বিভিন্ন সম্পদৰ লগত জড়িত হৈ আছিলে, বিশেষকৈ কৃষিৰ লগত জড়িত। গতিকে এই পৰম্পৰাগত বিহুভাগ সকলোৱে পালন কৰে, কিন্তু আজিৰ দিনত বিহু খুব এনেকুৱা এটা পৰ্যায়ত গৈছেগৈ য'ত প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰু আমাৰ নতুন চামক এই প্ৰতিযোগিতাবিলাকলৈ আগবঢ়াই নিবৰ কাৰণে আমাৰ কৰ্মশালাৰ গত্যন্তৰ নাই। গতিকে তেখেতসকলক, প্ৰতিযোগীসকলক বা আমাৰ কণ শিশুসকলক বিহু স্বতঃস্ফূৰ্ত যিহেতু বিহু আগৰ নিচিনাকৈ নাই, গতিকে আমি তেওঁলোকক জানিবৰ কাৰণে আমাৰ এনেধৰণৰ আখৰাবিলাক আয়োজন কৰিবলগীয়া হয়। গতিকে আখৰাত নিশ্চয় প্ৰয়োজন আছে বুলি আমি ভাবোঁ। আৰু অৱশ্যে আমাৰ এইবাৰ 10 দিনীয়া প্ৰশিক্ষণ হৈছিলে, আৰু ভৱিষ্যতৰ দিনত আমি 20 দিনীয়া বা 25 দিনীয়া কৰিম বুলি আমি মনস্থ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰশিক্ষণত যিসকল ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী অংশগ্ৰহণ কৰে তেওঁলোকে যাতে আমাৰ এই সমলবিলাক ঢোল বাদ্যই হওক, পেঁপাই হওক আৰু বিহু নাচেই হওক, সকলোবিলাক শুদ্ধ সঠিক ৰূপত তেওঁলোকে যাতে শিকিব পাৰে। কাৰণ বিহুটো এতিয়া বিশ্ব দৰবাৰলৈ গতি কৰিছে। বিহু বুলি ক'লে, অসম বুলি ক'লে বিহু সকলোৱে চিনি পায়, বিহুৰ কথাই প্ৰথমে শুনে। গতিকে আমি সেইকাৰণে বিহুটোক আমাৰ ছাত্ৰ ছাত্ৰীসকলক, উঠি অহা প্ৰজন্মক যাতে শুদ্ধ ৰূপে তেখেতসকলে বিহুভাগ আগবঢ়াই লৈ যাব পাৰে, আৰু উপস্থাপনৰ ক্ষেত্ৰতো তেখেতসকলে যাতে শুদ্ধভাৱে উপস্থাপন কৰিব পাৰে, এই আশাৰে আমি এই কৰ্মশালা ভাগ অৰ্থাৎ আখৰা ভাগ আপুনি কোৱাৰ দৰে আমি আয়োজন কৰিছোঁ। আগন্তুক যি আপোনালোকে বিহু অনুষ্ঠান ইয়াত আয়োজন কৰিব, বিভাগলৈ বা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে, এই সাংস্কৃতিক অনুষ্ঠানত বিশেষ কোনোবা শিল্পী বিশেষভাৱে আমি সাংস্কৃতিক জগতৰ কৃষ্ণমণি চুতীয়াদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাৰ 2য় দিনৰ কাৰ্যসূচীত 1 বহাগৰ সন্ধ্যাৰ সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিব। গতিকে আমি সকলোকে এই সাংস্কৃতিক সন্ধ্যালৈ আমি আমন্ত্ৰণ জনাইছোঁ।